মেইন পইণ্টকেইটা লিখি যাবা আৰু ইয়াৰ যিটো PDF সেইটো মই শ্বেয়াৰ কৰি দিম হোৱাটছএপত সেইটো PDF তোমালোকে ৰাখি থবা নিজৰ ওচৰত আকৌ চাব পাৰিবা ঠিক আছে গতিকে এতিয়া মই ষ্টাৰ্ট কৰোঁ প্ৰথম কোৱেশ্যনটো হৈছে কোন চনত অসমৰ বাবে মুখ্য আয়ুক্ত পদ গঠন হৈছিল 1874 চনত সেইটো গঠন হৈছিল মুখ্য আয়ুক্ত পদ এটা মনত ৰাখিবা 1874 চনত মুখ্য আয়ুক্ত পদ গঠন কৰা হৈছিল বংগ বিভাজনৰ অন্তৰ্নিহিত উদ্দেশ্য কি আছিল বংগ বিভাজনৰ অন্তৰ্নিহিত উদ্দেশ্য প্ৰথমটো কি দিছে জনসাধাৰণক একত্ৰিত এইটো নহয় জনসাধাৰণক একত্ৰিত কৰা নহয় জনসাধাৰণক বিভাজিত কৰা প্ৰথমটো উদ্দেশ্য আছিল হিন্দু মুছলমানক বিভাজিত কৰা হয় হিন্দু আৰু মুছলমান যাতে দুটা পাৰ্টত ভাগ হৈ থাকিব পাৰে ডিভাইড এণ্ড ৰুল পলিচি যিটো কয় ভাগ কৰা আৰু বিভাজন কৰা আৰু ভাগ কৰা আৰু ৰাজত্ব কৰা এইটো পলিচি লৈছিলে ব্ৰিটিছসকলে ভাৰতবৰ্ষক স্বাধীনতা প্ৰদান কৰা সেইটোতো নহয় ভাৰতবৰ্ষ ব্ৰিটিছ স্বাধীনতা দিলে কিটো হ'ব সেইটো কাৰণে ভাৰতবৰ্ষক স্বাধীনতা প্ৰদান কৰাটো সেইটো নহয় তাৰপিছত আহিলে ভাৰতবৰ্ষৰ ইংৰাজৰ শাসনৰ ব্যৱস্থাৰ শক্তিশালী কৰা হয় ইংৰাজৰ শাসন ব্যৱস্থা শক্তিশালী কৰিবৰ কাৰণে চিন্তা কৰিছিল তেতিয়া কোনটো উদ্দেশ্য হ'ব 2 আৰু 4টো ভাৰতৰ শেষৰজন ভাইসৰয় কোন আছিল লৰ্ড মাউণ্টবেটেন তেওঁ হৈছে ভাৰতৰ শেষৰজন ভাইসৰয় তাৰপিছত ভাৰতখন স্বাধীনতা হয় তাৰপিছত আহিলে ঐতিহাসিক ঘটনাবোৰ প্ৰথমৰ পৰা শেষলৈকে লিখা মানে প্ৰথম পাই এইটো মনত ৰাখিবা প্ৰথম কোনটো আন্দোলন আৰম্ভ হৈছিল তাৰপিছত কোনটো হ'ল তাৰপিছত কোনটো হ'ল আৰু শেষত কোনটো হ'ল এতিয়া অহিংসা আন্দোলন যেটো আছে সেই অহিংসা আন্দোলন প্ৰথমত আৰম্ভ হয় তাৰপিছত এটো 1918 চম্পাৰণ সত্যাগ্ৰহ এইবিলাক তেনেকুৱা ধৰণৰ আন্দোলনৰ কথা কৈছে অহিংসা আন্দোলন তাৰপিছত মিল কিছু খেৰা সত্যাগ্ৰহ এইবিলাক আছিলে অহিংসা আন্দোলন তাৰপিছত অসহযোগ আন্দোলন হয় 1920 চনৰ পৰা 1922 চনৰ ভিতৰত যিটো চৰাচৰি এটা ঘটনা হয় তাৰপিছত এইটো আন্দোলন বন্ধ কৰি দিয়ে আইন অমান্য আন্দোলন যিটো দাণ্ডি মাৰ্চ 1930 চনত সেইটো আইন অমান্য আন্দোলন হয় তাৰপিছত ভাৰত ত্যাগ আন্দোলন 1942 চনত তেওঁ ভাৰত ত্যাগ আন্দোলন কৰে মহাত্মা গান্ধীৰ নেতৃত্বত 42 গণ আন্দোলন বুলি যাক কোৱা হয় এই গোটেইকেইটা ডেট আৰু কোনটো আন্দোলন কি হয় এইটো আন্দোলন খুব আহি থাকে সিকুৱেন্সটো সেইটো তোমালোকে লিখি থবা আৰু মনত ৰাখি থবা তাৰপিছত 1891 চনত লণ্ডনৰ পৰা উকালতি কৰি শিকি অহাৰ পিছত মহাত্মা গান্ধীয়ে উকিল হিচাপে ভাৰতৰ কোন দুখন চহৰত উকালতি কৰিছিল সেইটো ৰাজকোট আৰু মুম্বাই এইখন জেগাত তেওঁ উকালতি কৰিছিল নিম্নলিখিত কোনটো মন্তব্য সত্যাগ্ৰহৰ বিষয়ে সত্য চৰকাৰৰ ৰাজনৈতিক কাৰ্যকলাপ দমন কৰা ক্ষমতা দিয়া হোৱা নাছিল নহয় এই কথা নহয় ইয়াৰ দ্বাৰা 2 বছৰ ধৰি ৰাজনৈতিক বন্দী হিচাপে আটক কৰা দিয়া নাছিল এইবিলাক নহয় একেবাৰে শেষতো চোৱা গান্ধীজীয়ে সমগ্ৰ দেশতে ৰাওলাট আইন 1920 ৰ বিৰুদ্ধে সত্যাগ্ৰহ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল ৰাওলাট আইনৰ বিৰুদ্ধে সত্যাগ্ৰহ কৰাৰ কথা কৰিছিলে এইটো হ'ব ৰাওলাট আইনৰ কাৰণে যিটো এটা সত্যাগ্ৰহ হৈছিলে সত্যাগ্ৰহৰ যিটো ঘটনা এই ঘটনাটোৰ কাৰণে এটা সত্যাগ্ৰহৰ কাৰণে সিদ্ধান্ত এটা লৈছিলে সেইটো হ'ব তাৰপিছত কোনে মফট মিলছলৈ আৰ্জি লিখিছিল আৰু কৈছিল যে ব্ৰিটিছে প্ৰৱৰ্তন কৰা ভূমি ৰাজহ কৃষকে দিব পৰাকৈ বহুত বেছি আছিল এইটো আনন্দৰাম ঢেকিয়াল ফুকনে লিখিছিল এজন কোনজন কাৰলৈ লিখিছিল কোনজন কমিশনাৰ হলে মফট মিলছলৈ এইটো কেতিয়াবা সোধে কোনজনলৈ লিখিছিল সেইটো সোধে আৰু কোনে লিখিছে এইটো দিছিলে সোধে খুব সুধিতে উল্টাকেও সোধে চিধাকেও সোধে এইটো হৈছে আনন্দৰাম ঢেকিয়াল ফুকন উত্তৰ ভাৰতৰ প্ৰথমখন বিত্তমুখী বিশ্ববিদ্যালয় হ'ল আসাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি অসমীয়া ভাষাক স্কুল অফিচ কছাৰী মাধ্যমত পুনৰ প্ৰতিষ্ঠা কৰা বছৰটো হ'ল পুনৰ প্ৰতিষ্ঠা কেতিয়া হয় 1873 চনত 1873 চনত পুনৰ প্ৰতিষ্ঠা হয় তাৰ আগতে কেতিয়া হৈছিল 1837 চনত অসমীয়া ভাষা উঠাই লোৱা হৈছিল অসমীয়া ভাষাৰ পৰা ভাষাৰ সলনি বাংলা ভাষা প্ৰৱৰ্তন হয় বাংলা ভাষা হয় আৰু 1873 চনত বাংলা ভাষা সলনি পুনৰ অসমীয়া ভাষা হয়
অসমীয়া ভাষা হয় অসমীয়া ভাষা এতিয়া এইটো বহুত ইম্পৰ্টেণ্ট হয় উল্টা কৰি দিলে হৈ গ'ল 1837 7টো এইফালে যাব তাৰপিছত আকৌ 7টো এইফালে গ'লে এইটো এটা আনটোৰ উল্টা এই বস্তুটো মনত ৰাখিবা তাৰপিছত হৈছে তলৰ কৃষক বিদ্ৰোহৰ ঘটনাবোৰৰ প্ৰথমৰ পৰা শেষলৈ সজোৱা এইটো প্ৰথম নাম ফুলগুৰি ধাবা হৈছিল তাৰপিছত ৰঙিয়া তাৰপিছত লাচিমা তাৰপিছত পথৰঘাট এইটো সিকুৱেন্সটো তোমালোকে মনত ৰাখিবা কোনটো আগত হৈছিল কোনটো পাছত হৈছিল খুব সুধে কিবা এটা কুৱেশ্যন তুমি লোকে এইটো পাবাই আগৰ পৰা কোনটো যাব পাছৰ পৰা কোনটো যাব ইয়াত মই গোটেইখিনি বস্তু লিখি থৈছোঁ লাচিমা বিদ্ৰোহ কেতিয়া হয় সৰ্থেবাৰীৰ ওচৰত যিখিনি জেগা আছিল চৌৰখুটি মৌজা তাত লাচিমা বিদ্ৰোহটো আৰম্ভ হয় চৌৰখুটি মৌজাৰ ওচৰত কিহৰ কাৰণে লেণ্ড ৰেভিনিউ বঢ়োৱাৰ কাৰণে সেইটো বঢ়াইছিলে মাটিৰ খাজানা কৰ বঢ়াইছিলে সেইটো কাৰণে হয় 1894 চনত হয় ফুলগুৰি ধাবা হয় এইটো চবতকৈ পুৰণা সকলোতকৈ পুৰণা এইটো হৈছে ফুলগুৰি ধাবা 1861 চনত হয় ক'ত হয় নগাঁও ডিষ্ট্ৰিক্টত হয় কোন আছিলে লেফটেনেণ্ট জে.বি. সিংগাৰ তেওঁ আছিলে আৰু দুজন পুলিচ কনষ্টেবল আছিলে তাৰপিছত ৰঙিয়া আপৰাইজিং হয় 24 ডিচেম্বৰ 1893 চনত ৰঙিয়া আপৰাইজিং তাৰপিছত পথৰঘাটৰ ৰণ হয় 28 জানুৱাৰী 1494 চনত কিহৰ কাৰণে হয় টেক্স দৰং জিলাটো হয় পথৰঘাট দৰং জিলাৰ ৰখি পদুগুৰিঘাট নামৰ জেগা আছিলে তাত টেক্স দিয়াৰ কাৰণে সেই টেক্স হ'ব বুলি দিয়া হৈছিলে টেক্স তামোলৰ ওপৰত টেক্স লগাব তেনেকৈ ধৰণৰ প্ৰতিটো বস্তুৰ ওপৰত টেক্স হ'ব বুলি কোৱাৰ কাৰণে এই বিদ্ৰোহটো হৈছিলে ঠিক আছে তাৰপিছত আহিলোঁ 11 নম্বৰত লৈ কাৰ উদ্যোগত জ্ঞান প্ৰদায়িনী সভা প্ৰতিষ্ঠা কৰা হৈছিল আনৰাম ঢেকীয়া ফুকন আৰু গুণাভিৰাম বৰুৱা এই দুজনৰ ওপৰত বাসুদৈৱ কুটুম্বকম এই বাক্যশাৰী মূলতঃ আছিল মহাউপনিষদ কৰিছিল এইটো মহাউপনিষদত এই বাক্যশাৰ আছে ওৱান আৰ্থ ওৱান ফেমিলি ওৱান আৰ্থ তেনেকৈ কিবা এটা হয় তলৰ নৃত্যবিলাকৰ লগত শুদ্ধটো মিলোৱা দেখিছে কথকলি কাৰ হয় কথকলি মালায়ালামৰ লোকসকলে কথকলি কৰে কেৰেলা তাৰপিছত ভাৰত নাট্যম ওড়িশী ভাৰত নাট্যম কোন হয় মালায়ালম ভাৰত নাট্যম কোন হয় তামিলনাডু ভাৰত নাট্যম তামিলনাডু ওড়িশী উৰিষ্যাৰ সত্ৰীয়া অসমৰ কাৰণে হয় এতিয়া কোনটো মিলিব ইয়াত এই নম্বৰটো মিলিব ইয়াত গোটেইখিনি মই লিখি দিছোঁ ক্লাছিকেল ডান্স এইটো হয় ভাৰত নাট্যম তামিলনাডুৰ কেৰেলা কথকলি কেৰেলাৰ কুচুবুটি অন্ধ্ৰপ্ৰদেশ উৰিষ্যা ওড়িশী মণিপুৰ সত্ৰীয়া আসাম এইটো জানো কথকটো উত্তৰ প্ৰদেশ কিন্তু কথকলি কেৰেলা ঠিক আছে মোহিনীঅট্টম কেৰেলা দুটা আছে এই দুটা কেৰেলা হয় আৰু এটা আছে চাও বুলি চাও এইটো উৰিষ্যাত হয় উৰিষ্যাত চাও হয় এইবিলাক লিখি ল'বা গোটেইখিনি কোনখন ষ্টেটৰ কি হয় কাৰণ এইটো আহিয়ে থাকে প্ৰতিবাৰে আহি থাকে নাট্যশাস্ত্ৰ কোনে ৰচনা কৰিছিল ভাৰতমুনিয়ে নাট্যশাস্ত্ৰ ৰচনা কৰিছিল এইটো আছে ভাৰত নাট্যশাস্ত্ৰ কোনে এইখিনি চাবা তাৰপিছত আহিলে এইটো কুৱেশ্যন অকণ খেলি মেলি আছে মই বাদ দিছোঁ আৰু কেইটামান বস্তু তোমালোকে চাই লোৱা এইকেইটা বস্তু খুব জ্ঞান প্ৰদায়িনী সভা 1857 চনত হৈছিলে কোনে হেৰি কৰিছিলে আনন্দৰাম ঢেকিয়াল ফুকন আৰু গুণাভিৰাম বৰুৱা অসম লিটাৰেৰী ছ'চাইটি এইটো 1872 চনত হৈছিলে দেৱীচৰণ বৰুৱা আৰু গংগা গোবিন্দ ফুকন সিহঁতৰ কাৰণে অসমীয়া ভাষা উন্নতি ভাষাৰ হাৰিণী সভা এইটো কি হৈছিলে 1888 চনত আসাম ছাত্ৰ সন্মিলন 1916 চনত কোন আছিলে ছেক্ৰেটাৰী চন্দ্ৰনাথ শৰ্মা আহোম সভা 1893 চনত পদ্মনাথ গোহাঁই বৰুৱা আহোম সভা যোৰহাট সাৰ্বজনীন সভা 1874 চনত এইবোৰ নাম কোনে প্ৰতিষ্ঠা কৰিছিলে
আৰু চনটো কি অসমীয়াতে লিখিবা মই ইংৰাজী লিখিছো কিন্তু গোটেইখিনি বস্তু তোমালোকে লিখি মেলি লিখি থবা এমসিকিউ এইকেইটা আহি থাকে আসাম এছ'চিয়েশ্যন 1903 চনত হৈছিলে কোন হৈছে মানিক চন্দ্ৰ বৰুৱা আসাম প্ৰভিন্স কংগ্ৰেছ কমিটি এটো প্ৰভিন্সিয়েল কংগ্ৰেছ কমিটি কেতিয়া হৈছিলে অসম প্ৰাদেশিক কংগ্ৰেছ সমিতি এটো অসম প্ৰাদেশিক বুলি কয় প্ৰাদেশিক এটো কিতাপত আছে প্ৰাদেশিক কংগ্ৰেছ কমিটি কোনটো কেতিয়া হৈছিলে 1921 চনত গতি এইখিনি ইম্পৰ্টেন্ট ডেট হয় আৰু কোন আছিলে তাৰ গুৰি ধতুৱা কোনে মানে হেৰি কৰিছিলে গুৰি ধতুৱা কোন আছিলে সেই বিষয়বিলাকে খুব আহি থাকে যেনেকৈ এতিয়া আসাম এছ'চিয়েশ্যন কেতিয়া হয় 1903 চনত হয় আৰু মানিক চন্দ্ৰ বৰুৱা তেওঁ সেক্ৰেটাৰী আছিলে সেইটো কথা খুব হৈ থাকে যেনেকৈ এতিয়া এই আসাম এছ'চিয়েশ্যনেই পাছত গৈ আসাম প্ৰদেশ কংগ্ৰেছ কমিটি হয় এই সংগঠনটোৱে এইটোৱে গৈ মিলি লাষ্টত এইটো হয়গে 1921 চনত এইটো বন্ধ কৰি দিয়ে তাৰ ফলনি এইটো আৰম্ভ কৰে অসম প্ৰদেশ কংগ্ৰেছ সমিতি ভূগোলৰ যি শাখাত সম্পদৰ উৎপাদন বিতৰণ ভোগ আৰু বিনিময় সম্পৰ্কে অধ্যয়ন কৰা হয় ইয়াক কি বুলি কোৱা হয় অৰ্থনৈতিক ভূগোলত এই বিষয়ে অধ্যয়ন কৰা হয় তলৰ কোনটো প্ৰাথমিক বৃত্তি নহয় প্ৰাথমিক বৃত্তি কোনবিলাক যিবিলাক খেতি বাতি এইবিলাক মাছ ধৰা এইবিলাক হৈছে প্ৰাথমিক সম্পদ এতিয়া কি হৈছে কৃষি কাৰ্য কৃষিটো প্ৰাথমিক ইয়াত নহয় কিন্তু হেৰি দিছে এইটো এইবিলাক মনত ৰাখিবা দেই মন কৰিবা নহয় কিন্তু দিছে কৃষিটো হয় গতিকে এইটো আনচাৰ নহয় মাছ ধৰাটো হয় বনাঞ্চল কৰাটো হয় তেনে আমাক নহয়টো দিছে এইটো হ'ব আনচাৰটো বেংক আৰু ফাইনেন্সিয়েল ইনষ্টিটিউট কিহত আহিব চতুৰ্থ ভিত্তিত আহিব চতুৰ্থ ভিত্তিত আহিব তাৰপিছত আহিলে মিলাব লাগে জাতীয় সোর্স ন্যাশনাল রিসোর্সেস জাতীয় রিসোর্সেস কোনটো হ'ব সম্পদ জীৱীয় সম্পদ মেন মেড ৰিসোর্সেস মালিকীস্বত্ব অনুযায়ী এইবিলাক এটা আনটোৰ লগত মিলাব লাগে এতিয়া মানৱ সৃষ্ট সম্পদ মালিকীস্বত্ব হিচাপে মানুহে যিবিলাক সৃষ্টি কৰে সেইবিলাক হ'ব মালিকীস্বত্ব তাৰ পাছত আহিলে নৱীকৰণ সম্পদ যিবিলাক সম্পদ পৃথিৱীৰ পৰা আহে পৃথিৱীৰ পৰা পাওঁ যেনেকৈ সূৰ্যৰ পোহৰৰ পৰা পাওঁ সেইবিলাক নৱীকৰণ সম্পদ হয় বতাহৰ পৰা আমি এনাৰ্জি পাওঁ সেইবিলাক নৱীকৰণ শক্তি হয় গতিকে এইবিলাক কি হয় সৃষ্টিৰ প্ৰক্ৰিয়া অনুযায়ী কেনেকৈ সৃষ্টি কৰা হৈছে সেইটো কি বুলি কয় ডিটো কাৰ লগত হ'ব ডিটো একৰ লগত হ'ব ডিটো একৰ লগত অকল এটাই আছে আৰু বাকী চিটো কাৰ লগত চাৰি লগত চিটো চাৰি লগত গতিকে So, এই চাৰিটা অপচনে চাৰিটাই জানিব লাগিব সেইটো কোনো কথা নাই দুটা বা তিনিটা যদি জনা বাকিটো নিজে নিজে ওলাই যায় এতিয়া মই অকল এইটো এটাহে জানিছিলো যে নৱীকৰণ সম্পদ কি হয় সৃষ্টি প্ৰক্ৰিয়া অনুসৰি হয় সেইটো জানিলেও বাকিখিনি নিজে নিজে ওলাই গ'ল তাৰপিছত আহিলে ভৌগোলিক দিশৰ পৰা সমস্যাসমূহ কেনেদৰে বিবেচনা কৰিবা তোমালোকে ভৌগোলিক দিশৰ পৰা সমস্যাসমূহ কিমান ধৰণে বিবেচনা 5 ধৰণে বিবেচনা কৰা হয় ভৌগোলিক দিশৰ পৰা তাৰপিছত বৰ্তমান পৃথিৱী আয়ুস কিমান বৰ্তমান পৃথিৱী আয়ুস 4600 মিলিয়ন নিযুত বছৰ দক্ষিণ আমেৰিকাৰ মহাদেশৰ বৃহত্তম হ্ৰদ কি এইটো লেক টিটিকাকা এইটো হৈছে বৃহত্তম হ্ৰদ এইটো দক্ষিণ আমেৰিকা নহয় এইটো উত্তৰ আমেৰিকা এইটো গ্ৰেট ব্ৰিটেইন উত্তৰ আমেৰিকা হয় গতিকে এইটো নহয় উৰাল মাউণ্টেইন আছে এছিয়াৰ ফালে উৰাল মাউণ্টেইন আছে বৈকাল আফ্ৰিকাত আছে এইখিনি নহয় অকল টিটিকাকা তাৰ পাছত আহিলে এছিয়া আৰু ইউৰোপ মহাদেশক কিহে পৃথক কৰিছে উৰাল মাউণ্টেনেই পাৰ্থক্য কৰিছে ৰাছিয়াত আছে ইকুৱেডৰ কোনখন মহাদেশত অৱস্থিত ইকুৱেডৰ সাউথ আমেৰিকাত অৱস্থিত সাউথ আমেৰিকা একচুৱেলি ক'ত আছে মই চাই দেখাই দিছোঁ এইখনেই সাউথ আমেৰিকা ইয়াত টিটিকাকা এইটো হৈছে টিটিকাকা এইটো ইয়াৰ ক'ত আছে সাউথ আমেৰিকাত আছে এইখিনি আছে ইকুৱেডৰ এইখন হৈছে ইকুৱেডৰ এনেকুৱাটা আছে ইকুৱেডৰ আছে উৰাল মাউণ্টেইন এইখন এইটো এইফালে এছিয়া এইফালে ইউৰোপ ৰাছিয়াত আছে এইটো উৰাল মাউণ্টেইন গম পালা তাৰপিছত আহিলে
ইকুৱেডৰ কোনখন এইটো কৰিলোঁ তাৰপিছত অসমৰ জনসংখ্যা ভিত্তিত দ্বিতীয় বৃহত্তম জনজাতিটো হ'ল বড়ো বড়োসকল দ্বিতীয় বৃহত্তম জনজাতিৰ ভিতৰত পৰে তাৰপিছত দিছে অসমৰ কোনখন ৰাষ্ট্ৰীয় উদ্যানত বনৰীয়া ঘোঁৰা দেওহা পোৱা যায় বহুত ইম্পৰ্টেণ্ট অসমৰ এখনে ৰাষ্ট্ৰীয় উদ্যান আছে য'ত বনৰীয়া ঘোঁৰা পোৱা যায় এইটো বহুত ইম্পৰ্টেণ্ট বনৰীয়া ঘোঁৰা আৰু দেওহা দেখা যায় দেওহা আমাৰ কি হয় ৰাষ্ট্ৰীয় পক্ষী হয় আমাৰ অসমৰ হয় পক্ষী গতিকে ক'ত পোৱা যায় ডিব্ৰু চৌখত পোৱা যায় তাৰপিছত আহিলে বৰ্তমান অসমত থকা সংহত আন্তঃগাঁথনি উন্নয়ন কেন্দ্ৰৰ সংখ্যা 10খন গুৱাহাটী শ্বিলং সংযোগ কৰা ৰাষ্ট্ৰীয় ঘাইপথটো হ'ল 40 নং ৰাষ্ট্ৰীয় ঘাইপথ এইটো কেইবাবাৰ আহিছে তাৰপিছত 2001 চনৰ তথ্য মতে অসমৰ ভিতৰত অধিক সংখ্যক জনসংখ্যা জিলাখন হৈছে বেছি জিলা আটাইতকৈ দীঘল ডাঙৰ মানে ঘনত্ব আটাইতকৈ বেছি মানুহ থকা জিলাখন হৈছে এইখন নগাঁৱত বহুত মানুহ আছে আৰু ছেকেণ্ডত কোন আছে ধুবুৰী আৰু সবতকৈ বেছি ঘনত্ব থকা জিলাখন হৈছে কামৰূপ মেট্ৰ এইখনত বেছি ঘনত্ব তলৰ কোনজন ব্যক্তি সংসদৰ খচৰা কমিটিৰ সদস্য নাছিল জৱাহৰলাল নেহৰু নাছিল বাকী যিকেইজন আছে এন গোপাল স্বামী আয়েংগাৰ কে এম মুন্সি ডিবি খেতান চাপ এই সকলোখিনি আছিলে বি আৰ আম্বেদকাৰো আছিলে তেওঁ লিডাৰ হয় খচৰা কমিটি 7জন মানুহ আছিলে 7জন লোক আছিলে 7জন ব্যক্তি আমি নামটো মনত ৰাখিব লাগিব এন গোপাল স্বামী আয়েংগাৰ এজন এ কে আইএন এজন বি আৰ আম্বেদকাৰ তেওঁ চেয়াৰমেন হয় কে এম মুন্সি তেওঁ আছিলে আমাৰ অসমৰ পৰা এজনী আছিলে সেইজন হৈছে মোহাম্মদ সাদুল্লাহ তাৰপিছত বি এল মেট্টাৰ তাৰপিছত আহিলে ডিবি খেতান এতিয়া এইজনৰ নামটো যিমান পাৰি মনত ৰাখিবা কিন্তু এটা কথা মনত ৰাখিবা যে জৱাহৰলাল নেহৰু নাছিলে বল্লভভাই পেটেল তেওঁলোক নাছিলে বাকী বি আৰ আম্বেদকাৰ চেয়াৰমেন আছিলে আৰু অসমৰ পৰা সোধে অসমৰ পৰা কোন আছিলে অসমৰ পৰা সাদুল্লাহ আছিলে তাৰপিছত আহিলে ভাৰতবৰ্ষৰ সংসদীয় গণতন্ত্ৰ আৰু ইংলেণ্ডৰ সংসদীয় গণতন্ত্ৰৰ মাজত মূল পাৰ্থক্য কি এতিয়া ইয়াত কোনটো হ'ব এক নম্বৰটো চোৱা ভাৰত এখন গণৰাজ্য হয় আমাৰ ভাৰতখন এখন গণৰাজ্য দিৱস হয় গণৰাজ্যৰ ৰাষ্ট্ৰ হয় ভাৰতৰ সংসদ ইমান শক্তিশালী নহয় এইটো ভুল ভাৰতৰ কেন্দ্ৰীয় চৰকাৰ অধিক শক্তিশালী এইটো শুদ্ধ কেন্দ্ৰীয় চৰকাৰটো বেছি শক্তিশালী থাকে কাৰণ কিছুমান ক্ষেত্ৰত ৰাজ্যসমূহক বেছি শক্তি দিয়া হোৱা নাই যেনেকৈ বাউণ্ডাৰী ক্ষেত্ৰত ৰাজ্যসমূহে নিজৰ বাউণ্ডাৰী দেশে ইউনিয়নে বা কেন্দ্ৰীয় চৰকাৰে আমাৰ ষ্টেট গভৰ্ণমেণ্টৰ যিকোনো এৰিয়া বঢ়াব বা কমাব পাৰে গম পাইছা তো এইখিনি বস্তু 1 আৰু 3টো শুদ্ধ তাৰপিছত কোনটো পাছত 31 নিৰাপত্তা পৰিষদৰ ভেটো ক্ষমতা প্ৰয়োগ কৰে কোনে স্থায়ী সদস্য যাক P5 কাণ্ট্ৰি বুলি কয় P5 কোন আছে এই P5ত 5খন দেশ আছে 5খন দেশ হৈছে চীন তাৰপিছত ৰাছিয়া ফ্ৰান্স আমেৰিকা আৰু গ্ৰেট ব্ৰিটেইন এই 5খনকে P5 বুলি কয় বা স্থায়ী সদস্য বুলি কয় P5 কাণ্ট্ৰি বুলি কয় তেওঁলোকৰ ভেটো ক্ষমতা আছে এইখনৰ বাহিৰে বাকীবিলাকৰ ভেটো ক্ষমতা নাই ভেটো ক্ষমতা মানে কি তেওঁলোকে ভোট দিব পাৰে আৰু তেওঁলোকৰ ভোট দিলেহে কিবা এটা প্ৰস্তাৱ গৃহীত হ'ব নহয় গতিকে এইটো বহুত ডাঙৰ পাৱাৰ হয় গতিকে আমাৰ ভাৰতৰ সেইটো পাৱাৰ নাই বাকী যিখন স্থায়ী সদস্য তেওঁলোকৰ আছে ৰাষ্ট্ৰসংঘৰ জন্মৰ সময়ত ইয়াক কিমানখন ৰাষ্ট্ৰই স্বাক্ষৰ প্ৰদান কৰিছিল 50খন ৰাজ্যই স্বাক্ষৰ প্ৰদান কৰিছিল কোনটো দিন বিশ্ব মানৱ অধিকাৰ দিৱস হিচাপে পালন কৰা হয় 10 ডিচেম্বৰ হিউমেন ৰাইটছ ডে ৱৰ্ল্ড হিউমেন ৰাইটছ ডে মনত ৰাখিবা 10 ডিচেম্বৰ তাৰিখে ৰাষ্ট্ৰসংঘৰ অৰ্থনৈতিক আৰু সামাজিক পৰিষদৰ সদস্য কিমান 54 জন ঠিক আছে তাৰপিছত আহিলে 35খন ৰাষ্ট্ৰসংঘৰ কোনটো অংগই ৰাষ্ট্ৰসংঘৰ সকলো বিষয়ৰ ওপৰত আলোচনা কৰে এতিয়া সিকিউৰিটি কাউন্সিল নিৰাপত্তা পৰিষদ জেনেৰেল কেইবাটাও 6টা অংগ আছে ৰাষ্ট্ৰসংঘৰ 6টা অংগ আছে তাৰ ভিতৰত যিটো জেনেৰেল এছেম্বলি
জেনেৰেল এছেম্বলিতেই সকলোখিনি আলোচনা কৰা হয় তাৰপিছত আহিলে তলৰ উক্তিবোৰ চোৱা কি দিছে এ চেক ইজ এ লিগেল টেণ্ডাৰ মানি চেক এখন অবিহিত মুদ্ৰা চেকখন লিগেল নহয় লিগেল টেণ্ডাৰ মানি নহয় লিগেল টেণ্ডাৰ মানিত গভৰ্ণৰ সাইন থাকে যেটো চেকত নাথাকে নহয় তেতিয়ালে প্ৰথমটো অশুদ্ধ আৰু এজন ব্যক্তিয়ে চেক গ্ৰহণ নকৰিব পাৰে এটা শুদ্ধ মই দৰকাৰ পৰিলে এখন গ্ৰহণ নকৰিব পাৰোঁ এটো হৈছে যেছে হুইচ অফ দা ফলোইং বেংকস দা ফাৰ্স্ট ভাৰত 1970 চনত কোনটো বেংক প্ৰতিষ্ঠা হৈছিল হিন্দুস্তান বেংক এৰ মনত ৰাখিবা আটাইতকৈ পুৰণা বেংক হৈছে হিন্দুস্তান বেংক তাৰপিছত আহিলে কোন চনত 19টা বাণিজ্যিক বেংক ৰাষ্ট্ৰীয়কৰণ কৰা হ'ল এটো কৰিছিল ইন্দিৰা গান্ধীয়ে 18 জুলাই 1969 চনত ভাৰতীয় ৰিজাৰ্ভ বেংকৰ মুখ্য কাৰ্যালয় ক'ত আছে মুম্বাই এটো মনত ৰাখিবা মুম্বাইতে বেছিভাগ আছে যেনেকৈ শেয়াৰ মাৰ্কেটৰ মুম্বাইতে আছে BSE NSE মুম্বাই ষ্টক মাৰ্কেট এলাকো সব মুম্বাইতে আছে লখনৌত আছে সিডবি যেটো কয় সিডবি এটো ফাইনেন্সিয়েল ইনষ্টিটিউট হয় আৰু লোন দিয়ে MSME বিলাকত এটো হেডকোৱাৰ্টাৰ ক'ত আছে সিডবি হেডকোৱাৰ্টাৰ লখনৌত আছে ভাৰতৰ স্থাপনৰ প্ৰথমটো বেংক কি বেংক অফ হিন্দুস্তান এটো কৈছে 1717 চনত হৈছিল তাৰ পাছত দিছে তলৰ কোনটো ভাৰতৰ পঞ্চবাৰ্ষিক পৰিকল্পনাৰ উদ্দেশ্য নহয় দৈনিক পঞ্চবাৰ্ষিক উদ্দেশ্যটো হ'ল ভাৰতে পঞ্চবাৰ্ষিক উদ্দেশ্য পৰিকল্পনাৰ হাতত লৈছিলে প্ৰথমতে বৃদ্ধি হাৰ সম্প্ৰসাৰণ কৰা এটো হয় যিমান পাৰি গ্ৰোথ বঢ়াই দিয়া অৰ্থনৈতিক বৃদ্ধি হাৰৰ সম্প্ৰসাৰণ কৰা গ্ৰোথ ৰেট ৰিডাকচন ইন দা গ্ৰোথ ৰেট অফ দা ইকনমি এটো নহয় এটোহে নহব গ্ৰোথ ৰেটটো কমাই দিয়া ৰিডাকচন মানে কমোৱা ৰিডাকচন কমোৱা যদি গ্ৰোথ ৰেটটো বহুৱাহে উদ্দেশ্য এটো নহয় দৰিদ্ৰতা দূৰ কৰা গতিকে আঞ্চলিক বৈষম্য দূৰ কৰা এটো হয় নিয়োগৰ সুবিধাকে দৰিদ্ৰতা দূৰ কৰা এটো হয় কিন্তু এটো যেটো কৰে ৰিডাকচন বৃদ্ধি কেতিয়াও ৰিডাকচন কেনেকৈ কৰিব এটো নহয় বা বঢ়াবহে বিচাৰিব কমাব নিবিচাৰে এটো নহয় UNDPৰ অধিকাৰত মানৱ উন্নয়নৰ প্ৰথম প্ৰতিবেদন প্ৰকাশ পাইছিল 1990 চনত UNDPত ফাৰ্স্ট ৰিপোৰ্ট অফ হিউম্যান ডেভেলপমেন্টৰ প্ৰথম ৰিপোৰ্ট ক'ত হৈছিল 1990 চনত হৈছিল নীতি আয়োগৰ সম্পূৰ্ণ অৰ্থটো হ'ল এটা একদম মনত ৰাখিবা নীতি আয়োগৰ সম্পূৰ্ণ নামটো নেশ্যনেল ইনষ্টিটিউচন ফৰ ট্ৰান্সফৰ্মিং ইণ্ডিয়া দেই National Institution for Transforming India. Transforming India. কোনটো খণ্ডই পৰিকল্পনাৰ প্ৰথম সময়ত ভাৰতীয় অৰ্থনৈতিক গহনী ভূমিকা পালন কৰিছিল কোনটো ইণ্ডাষ্ট্ৰিয়েল সেক্টৰ উদ্যোগিক খণ্ডই প্ৰথমতে ভাল হেৰি কৰিছিল নীতি আয়োগৰ আগত কি নাম হৈছিল আছিল নীতি আয়োগৰ আগত আছিল প্লেনিং কমিশন অটৰাই দিয়া হয় প্লেনিং কমিশনক অটৰাই নীতি আয়োগ অনা হয় এটো ভাল কোৱেশ্চন এটো মনত ৰাখিবা আগতে নীতি আয়োগ নাছিলে পঞ্চবাৰ্ষিক পৰিকল্পনা আছিল এটো প্লেনিং কমিশন আছিল নে প্লেনিং কমিশনৰ সুধিছেটো এইটো প্লেনিং কমিশন 5 প্লেন এনেকুৱা আছিল আৰু এতিয়া হেটো অটৰাই নীতি আয়োগ কৰা হ'ল থ্যাংক ইউ ইয়াৰ যিখিনি কলো যিখিনি আনসাৰ সেইখিনি আনসাৰ তোমালোকে লিখি লবা নবা পাহৰি যাবা আৰু ইয়াৰ PDF টো মই গ্ৰুপত শ্বেয়াৰ কৰি দিম তোমালোকে গোটেই ভিডিঅ'টো চাবা থ্যাংক ইউ